চৰকাৰ আহে আৰু চৰকাৰ যায়, কিন্তু সৰ্বসাধাৰণৰ যি চকুপানী সেই চকুপানীয়ে হৈ ৰয়। আৰু এই মুহূৰ্তত মই কলিয়াবৰ আৰু চামগুৰি সমষ্টি সংযোগ কৰা এখন দলঙৰ ওপৰত উপস্থিত আছোঁ, এখন বাঁহৰ দলঙৰ ওপৰত উপস্থিত আছোঁ, যিখন দলঙৰ বাবে কিন্তু কলিয়াবৰৰ লগতে চামগুৰি সমষ্টিৰ হাজাৰ হাজাৰ লোকে জীয়াতু ভুগিব লগা হৈছে। সামগ্ৰিক পৰিৱেশ মুখতে উপস্থিত থকা কেমেৰাৰ সহযোগে দেখুৱাব। দলং বুলিবলৈ কেইডালমান মাত্ৰ বাঁহ, আৰু এই বাঁহেদিয়ে কিন্তু সৰ্বসাধাৰণ যিসকল লোক আছে সেই লোকসকলে যাতায়াত কৰিবলগীয়া হৈছে। যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে এইসকল লোক, কিন্তু ইমানৰ পিছতো যি জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধি আজিলৈকে চকু মেল খোৱা নাই। আৰু এই মুহূৰ্তত আমি এই কলিয়াবৰৰ মিছামুখ পাম আৰু চিয়ালখাতি সংযোগী বাঁহৰ দলঙৰ সেই দৃশ্য দেখুৱাইছোঁ। মই আপোনাৰ লগত কথা পাতিম। দলংখন কিমান দিনৰ পৰা এনেকুৱা বাঁহৰ? বহুত বছৰ হ'ল, 50 বছৰমান হৈ গ'ল। ইয়াতো দলং নহয়, গাড়ীলৈ পৰিলে পানীত মানুহে। এইফালে মিছামুখ পাম কলিয়াবৰৰ, আৰু এইফালে চিয়ালখাতি চামগুৰি। তো মানুহখিনি যাতায়াতৰ অসুবিধা হয়। ছাত্ৰ ছাত্ৰী কেনেকৈ যায়? ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। এদিনাখন পৰিছে ছাত্ৰ ছাত্ৰী, দলং ভাঙা আছিলে, সেইটো চুক দি পৰি গ'ল। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ব, বনাই দিব লাগে। আমাৰ দলং লাগিবই, আমাৰ স্কুল যোৱা অসুবিধা হয়। নিশ্চয়কৈ আচলতে এইসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। সহযোগীয়ে আচলতে সেই দৃশ্যটো দেখুৱাই আছে। বাঁহৰ দলঙৰ ওপৰেদিয়ে যাতায়াত কৰি আছে হাজাৰ হাজাৰ লোক। আৰু কলিয়াবৰ সমষ্টিৰ যি মিছামুখ পাম আছে, সেই মিছামুখ পামৰ লগতে চামগুৰি সমষ্টিৰ শিয়ালখাতিৰ হাজাৰ হাজাৰ লোকে কিন্তু এই দলংখনৰ ওপৰেদিয়ে যাতায়াত কৰি আহিছে। আৰু যাতায়াতৰ নামত তেওঁলোকে কিন্তু জীয়াতু ভুগিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সহযোগে সেই পৰিৱেশ দেখুৱাইছে। কলং খুঁটিৰ ওপৰত থকা এখন বাঁহৰ দলং, যিটো সময়ত চৰকাৰে উন্নয়ন হৈছে বুলি কৈছে, আৰু প্ৰকৃতাৰ্থত উন্নয়নৰ সেই ছবিখন আমি দেখুৱাইছোঁ। আমি সহযোগে সেই দৃশ্য দেখুৱাইছে। আমি কথা পাতিম। দলংখন কিমান দিন ধৰি বেয়া? ধৰক 5-6 বছৰ ধৰি বেয়া হৈ আছে। এইটো আমাৰ ৰাইজৰ কাৰণে ভাল সুবিধা হ'ব বনাবলৈ হ'লে। এইটো চৰকাৰী নেদেখে, এইটো দেখিব লাগে। দুখীয়া মানুহ বহুত আছে। সেইদিন বাইক লৈ মানুহ এটা গৈ আছে, পানীত পৰিছে। আমি সহায় কৰি পিছত উঠাই দিলোঁ। এইটো আমাৰ দলংটো লাগে। দলংখন কোনে বনায়? দলংটো আমি ৰাইজে বনাওঁ। এইটো দলংটো আমি ৰাইজে বনাইছোঁ, ৰাইজৰ পইচা উঠাই বনাই। চৰকাৰে বনাই দিয়া নাই? চৰকাৰে এতিয়ালৈকে বনাই দিয়া নাই। নিশ্চয়কৈ আচলতে ৰাইজে গাঁঠিৰ ধন ভাঙি এইদৰে দলং নিৰ্মাণ কৰিছে, কিন্তু ইমানৰ পিছতো চৰকাৰৰ চকু মেলখন। দাদা অকণ আগবাঢ়ি আহিব, আপোনাৰ লগতো কথা পাতিম। কিমান দিনৰ পৰা আপুনি দলংখনে এইদৰে দেখি আহিছে? দলংখনটো বহুত বছৰ হৈ গ'ল, বেয়া হৈ গ'ল। ৰাইজে আমাক বাঁহ উঠাই বনাই আছোঁ, চৰকাৰে বনাই নিদিয়ে। দলং হ'ব বুলি কৈছিলে আজিৰ পৰা, কিন্তু 30 বছৰমান হৈ গ'ল, এতিয়ালৈকে দলংটো হোৱা নাই। এতিয়া নিৰ্বাচন আহি আছে, কি ক'ব? এতিয়া নিৰ্বাচন আহি আছে, যোনেই নহওক বনাই দিব লাগিব। নিশ্চয়কৈ আচলতে এইদৰে আচলতে তেওঁলোকে গাঁঠিৰ ধন ভাঙি কিন্তু দলং নিৰ্মাণ কৰিব লগা হৈছে। কিন্তু ইমানৰ পিছতো যিসকল আচলতে জনপ্ৰতিনিধি আছে, সেই জনপ্ৰতিনিধিৰ চকু মেল খোৱা নাই, যাৰ ফলস্বৰূপে কিন্তু বছৰ বছৰ ধৰি এইসকল লোকে দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু ক'ব লাগিব, বিদ্যালয়লৈ অহা যি ছাত্ৰ ছাত্ৰীসকল আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি কষ্টৰ অসুবিধাৰ সন্মুখীন হয়। ৰাইজে গাঁঠিৰ ধন ভাঙিয়ে এইদৰে বাঁহৰ দলং নিৰ্মাণ কৰিছে, কিন্তু চৰকাৰ বা জনপ্ৰতিনিধি কোনো ধৰণৰ চকু মেল খোৱা নাই। কলিয়াবৰ সমষ্টিৰ হওক বা চামগুৰিৰ সমষ্টিৰ যি জনপ্ৰতিনিধি আছে, সেই জনপ্ৰতিনিধিৰ চকু মেল খোৱা নাই, যাৰ ফলস্বৰূপে কিন্তু এইদৰে হাজাৰ হাজাৰ লোকে যাতায়াতৰ ক্ষেত্ৰত বিগত বহু বছৰ ধৰি অসুবিধাৰ সন্মুখীন হৈ অহা দেখিবলৈ পোৱা গৈছে।